যে মোৰচোন আজিকালি ঘৰত থাকি ভাল নালাগে। ল'ৰা ছোৱালীকেইটা আচৰণত মোৰচোন মনটো আজিকালি উচুপি উঠে। সৰু সৰু কথাতে ঠেহ ধৰে, সৰু সৰু কথাতে মোক খং কৰে। মই এবাৰ মোৰ ল'ৰাটো কিমান আশা, কিমান সপোন লৈ ডাঙৰ কৰিছিলোঁ, কিন্তু তাৰ আচৰণে আজি মোক কন্দুৱাই। গতিকে মই আৰু দুদিনমান ছোৱালীজনী ঘৰত থাকোঁ, আপুনি যেনে তেনে থাককচোন। কম দুখৰ কথা আই, সন্তানজন আজি বিপথগামী পথেৰে গতি কৰাৰ কাৰণে মনে মহিয়াছে হৰি অজ্ঞান আন্ধাৰে বৰিয়া পাৰ প্রদীপ রাম রাম তুয়াগো নাম ভকতি প্রদীপ কৃষ্ণ কৃষ্ণ। কিবা কাৰণত যদি ভগৱন্তৰ মায়াৰ পৰা আমি মুকলি হ'ব নোৱাৰোঁ, আমি বাৰে 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 জনিজাত হৈ সংসাৰলৈ আহিয়ে থাকিব লাগিব, আহিয়ে থাকিব। আৰু কিবা কাৰণত ভগৱন্তক যদি আমি প্ৰসন্ন কৰিব পাৰোঁ, আমি লগে লগে উত্তম জাতিলৈ উত্তীৰ্ণ হ'ম, ভগৱন্তত বিলীন হ'ম। সেইকাৰণে মায়া বশৱৰ্তী হৈ আমি সত্যৰ পৰা কেতিয়াও বিচলিত হ'ব নালাগে। এখন হাতে মায়া আৱৰণ কৰি, এখন হাতে এনেকৈ কৰি ভগৱানক কৈছিলে যে হে কৃষ্ণ, তুমি আমাৰ বস্ত্ৰ ঘূৰাই দিয়া, আমাৰ লজ্জা নিবাৰণ কৰিবৰ কাৰণে তুমি আমাৰ বস্ত্ৰ দিয়া, তুমি আমাৰ বস্ত্ৰ কিয় লৈ গ'লা? এই বুলি গোপীসকলে শিশু কৃষ্ণক বৃন্দাবনত হাতেৰে দিয়া নাছিলে জানো? তেতিয়া গোপীসকলে যেনেকৈ এখন হাতেৰে এনেকৈ আবাহন কৰিছিল, তেতিয়া ভগৱন্তই বস্ত্ৰ দিছিল নে? নাই দিয়া। কৃষ্ণই কৈছে, হে গোপীসকল, মই তোমালোকক বস্ত্ৰ দিম, কিন্তু দুখন হাতেৰে মোক খোজাচোন। তেতিয়া দুখন হাতেৰে কেনেকৈ খোজে? উপায়ন্তৰ হৈ পৰম ব্ৰহ্ম ভগৱন্তৰ কথা মতে তেওঁলোকে আজ্ঞাবাহী হৈ দুখন হাতেৰে ভগৱন্তক আৰাধনা কৰিলে। অৰ্থাৎ এই সংসাৰৰ আমাৰ মাজতহে মায়া। প্ৰভু ভগৱন্তই আমাৰ চব দেখি আছে, নেদেখা কিবা আছে জানো? গতিকে হাত দুখনে ভগৱন্তক যেতিয়া গীতাঞ্জলি কৰিলে, তেতিয়া ভগৱন্তই তেওঁলোকৰ বস্ত্ৰ ঘূৰাই দিছিল। হাত দুখন এনেকৈ কৰিছিলে। চবেই এবাৰ কৰক বাৰু, ইয়াত কথা আছে, মই কিয় কৰিবলৈ কৈছোঁ ক'ব। দুইখন হাত কেমেৰাটো এবাৰ ঘূৰাই দিয়কচোন, ধুনীয়াকৈ কেমেৰা ফটোখন লৈ লওক।
আমাৰ সন্মানীয় ইউটিউবাৰসকলে গোটেই বিশ্ব জগতক দেখুৱাব লাগিব। আমাৰ গোপীসকলে প্ৰভু ভগৱন্তক বস্ত্ৰ খোজোতে এখন হাতে খোজোতে ভগৱন্তই বস্ত্ৰ দিয়া নাছিল। এনেকে আমাৰ বাপ বান্ধৱে যেনেকে কৰিছে এনেকে দুখন হাতেৰে যেতিয়া ভগৱন্তক প্ৰণিপাত জনালে ভগৱন্তই বস্ত্ৰ দিলে। এতিয়া আমি সকলোৱে ঈশ্বৰৰ ওচৰত এটি হৰিধ্বনিৰে বস্ত্ৰ খোজো দেই। হৰি কৃষ্ণ 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 হৈছে। এতিয়া কিয় আমি এই বস্ত্ৰ প্ৰসংগটো মাজলৈ আনিলো গম পালেনে? 2 ঘণ্টা বেছি হ'ল আপোনাৰ ভাবে একে ঠাইতে ৰৈ থকা। আমাৰ শৰীৰটো তেজমঙহেৰে গঢ়া। ইয়াৰ সৰু সৰু হীৰা উপহীৰাৰে গঠিত স্নায়ুকোষবিলাক যদি একে থাকে বহি থাকে আমাৰ হতাশ এলাহ ভাগৰ লাগে। গতিকে আমি হাত দুখন এনেকৈ কৰি যেতিয়া ব্যায়াম কৰি ল'লোঁ আমাৰ পুনৰ শক্তি আহি গ'ল, এনাৰ্জি বুলি কোৱা যায় যাক। গতিকে আমি আকৌ উদ্যমেৰে ঈশ্বৰৰ কথা শুনিবলৈ সাহস পালোঁ, নহয়নে? গতিকে আহক আমি আকৌ এবাৰ ঈশ্বৰৰ কথা শুনো। সময় পাৰ হৈ যাব দেই, চাব আপোনাৰ বাবে ভোক লাগিব, আকৌ বেয়া পাব পাছত। আৰু আধা ঘণ্টা সময় আছে, আৰু আধা ঘণ্টা সময় পাৰিবনে? দেৰি হ'ব নি? আধা ঘণ্টা আৰু আধা ঘণ্টা। কৃষ্ণ ৰাম চোৱাল পুতৰ শুনি মধুৰ বচন, দুখ গৃহে সুখে মানি থাকে সৰ্বক্ষণ, যাহাক পখিলে আতি অধোগতি যায়, তাখম্বাক পুখে আতি কৰিয়া অন্যায়, যেবে দেখে আপোনাৰ অৰ্থ পৰৰ ধনক দেৱে মনত বাঞ্ছয়, এহি মতে যুবা কাল বিফলে গুৱাই, পাছে আহি তাক বৃদ্ধ কালে লাগ পায়, কুটুম্বকো পুখিবাক নাহিকে হকতি, নিঃশ্বাসকাৰিয়া বৰি থাকয় দুৰ্মতি, ভাৰ্যা পুত্ৰে পূৰ্ব বদে নকৰে আদৰ, অল্প বচনত তাক কৰে অনুত্তৰ, নপাহ পুখিবে বুঢ়া খাইবে মাত্ৰ চাহ, এইবোৰ কি কাৰণে বুঢ়া মৰিয়া নযাহ, এহি মতে খৰ্ব বাণী বুলিয়া বিস্তৰ, অন্নমুঠি দিয়া বোলে বুঢ়া মৰ কৃষ্ণ। বুকুখন কঁপি যাব বাপ এই কথাবোৰ যেতিয়া উপলব্ধি কৰা যায় ন। সমাজত হৈ থকা ঘটনা,
আমি যদি জীৱন যৌৱনৰ আৰম্ভণিতে প্ৰভু ভগৱন্তক ভজনা নকৰাকৈ সতি সন্ততি জন্ম দিছোঁ, ঘৰ দুৱাৰ সাজিছোঁ, ধন দৌলত বনাইছোঁ, মান সন্মান যশস্যা আদি অৰ্জন কৰিছোঁ, সকলোবিলাক বোলে অসাৰ। যেতিয়া সময় আহিব আপুনি এখন ঘৰৰ মালিক হৈ সেইখন ঘৰৰ আপুনি কাম কৰা মানুহৰ দৰে হ'ব। সেইখন ঘৰৰ আপুনি আলহীৰ দৰে হৈ পৰিব, যদিহে আপুনি সেই ঘৰখন প্ৰতিষ্ঠা কৰোঁতে ঈশ্বৰক অৰ্পণ কৰি পেলাই কৰা নাই। নিজৰ সতি সন্ততিয়ে আপোনাক অন্ন খাবলৈ দিব, কিন্তু খাবলৈ দিওঁতে আপোনাক ঠেকেচ নেকেচ কৰিব। দেউতাকে মানুহজনলৈ খবৰ পঠালে যে তুমি ছোৱালীজনীলৈ ঘৰলৈ গৈ ইমান দিন হ'ল ঘৰলৈ অহা নাই। বয়সত বৃদ্ধ হ'লেও মানুহজনীক এৰিব নোৱাৰে, আইগৰাকী বৃদ্ধা হ'লেও মানুহজনক এৰিব নোৱাৰে। তুমি ইমান দিন হ'ল কিয় ঘৰলৈ অহা নাই? মাকে ক'ব যে মোৰচোন আজিকালি ঘৰত থাকি ভাল নালাগে, ল'ৰা ছোৱালীকেইটা আচৰণত মোৰচোন মনটো আজিকালি উচুপি উঠেও। আজিকালি সি মোক সৰু সৰু কথাতে ঠেহ ধৰে, সৰু সৰু কথাতে মোক খং কৰে। মই এবাৰ মোৰ ল'ৰাটো কিমান আশা কিমান সপোন লৈ ডাঙৰ কৰিছিলোঁ, কিন্তু তাৰ আচৰণে আজি মোক কন্দুৱাই। গতিকে মই আৰু দুদিনমান ছোৱালীজনী ঘৰত থাকোঁ, আপুনি যেনে তেনে থাককচোন। কম দুখৰ কথা আই। যিগৰাকী মাতৃয়ে সন্তানক বুকুত লৈ ডাঙৰ দীঘল কৰি সপোন ৰচিছিল, সেই মাতৃ আজি সন্তানে সপোন সাকাৰ কৰি পেলাইছে। কিয়? সেই সন্তানজন আজি বিপথগামী পথেৰে গতি কৰাৰ কাৰণে। মাক দেউতাকে ৰাজ অট্টালিকাত থাকিও টোপনি নাই, কাঁহৰ কাঁহীত ভাত খায়ো পেট নভৰে, দামী কম্বল লৈও ঠাণ্ডা নপলায়। আই মনটো দুখেৰে উপচি পৰে। এই দৰ্শনটো ঈশ্বৰে দেখিলে যে মই সৃষ্টি কৰা সংসাৰৰ মানুহবিলাকৰ কিয় এই অৱস্থা হ'বলৈ পাইছে। প্ৰভু ভগৱন্তই বৈকুণ্ঠপতি ঈশ্বৰে ভাবিছে যে জীৱশ্ৰেষ্ঠ হিচাপে পৰিচিত হোৱা মই সৃষ্টি কৰা এই মনুষ্যসকলৰ কিয় এই অৱস্থা হ'বলৈ পাইছে, গতিকে মই নিজেই যাব লাগিব। এই বুলি প্ৰভু ভগৱন্তই আহি আমাৰ মাজত তেওঁৰ গুণনাম প্ৰচাৰ কৰিছে আৰু কৈছে যে এই সংসাৰৰ জীৱসকল ভক্তিৰ বাদে এই দুখময় সংসাৰৰ পৰা কোনো মনুষ্যই মুক্তিপাথ উলিয়াব নোৱাৰে। আন যত হবে মিছা ভক্তিৰ অভাৱে। গতিকে ভক্তিত আওজনি লোৱা বন্ধু, ভক্তিত যদি আওজনি আমি লওঁ, আমি সুন্দৰ ঘৰৰ গৰাকী হ'ম, সুন্দৰ মনৰ গৰাকী হ'ম, সুন্দৰ জীৱনৰ গৰাকী হ'ব পাৰিম। আৰু আজিৰ সমাজখনত আমাৰ সতি সন্ততিয়ে যে আমাক নমনা হ'ল তাৰ বাবে দুখী, কিন্তু আমি অভিভাৱকসকল। সৃষ্টিৰ মাহাত্মা আমি বুজি নোপোৱাকৈ আমি সৃষ্টিৰ জগতখনত পদাৰ্পণ কৰিলোঁ। কম দুখৰ কথা।
মই যি ভুল কৰিলোঁ মোৰ ল'ৰাটোৱে যাতে সেই ভুল নকৰক, মোৰ ছোৱালীজনীয়ে যাতে সেই ভুল নকৰক। এই বিশ্ব ব্ৰহ্মাণ্ডত জগতৰ ঈশ্বৰক কোন মানুহে দেখি পাইছে? কোনো মানুহে দেখা নাই। কিন্তু সেই জগতৰ ঈশ্বৰ ঘৰতে আছে, পিতৃ মাতৃ ৰূপে জীয়াই থকা অৱস্থাত পিতৃ মাতৃক অকণমান ভৰণ পোষণ দিয়াত মই যদি কৃপণালি কৰোঁ, মই কিন্তু বৰ দুৰ্ভগীয়া। গুৰুৰূপ হৰি পদ সেৱা ধৰি সাৱধান হৈয়া আছে দিও গম গুৰু পদ সেৱা বিনে যতে পাই দুৰ্জয় মনক আউৰ জিনন হে সংসাৰৰ জীৱ, তুমি যদি জীৱনটো সুখময় মধুময় জ্যোতিময় কৰিম বুলি ভাবিছা, তোমাৰ কাৰণে দুপাত অস্ত্ৰই যথেষ্ট। তুমি ৰণাংগস্থলীত এজন বীৰ যোদ্ধা হিচাপে নিজক পৰিচয় দিব পাৰিবা। দুপাত অস্ত্ৰ। প্ৰথম পাত অস্ত্ৰ হৈছে গুৰুৰ ৰূপ চিন্তন কৰা, দ্বিতীয় পাত অস্ত্ৰ হৈছে হৰিৰ পদ চিন্তন কৰা। আমি এই দুপাত অস্ত্ৰ বিশ্লেষণ কৰি অনুষ্ঠান সামৰিম। আমি শিশুৰ পৰা বৃদ্ধলৈকে চবেই আমি মা দেউতাৰ সন্তান নহয়নে? আমাৰ মৰমৰ মাজনীৰ যিখন মুখ, দেউতাৰ মুখখন আমি এবাৰ মনত পেলাওঁ দিয়ক। আমি আজি ভাগ্যৱান, গোসাঁই ঘৰত থাকি ভকতৰ সংগত গুৰুক স্মৰণ কৰাটো ভাগৱতে কৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ভাল। আমি সেই ভাল কামটো কৰোঁ। সকলোৱে হাতযোৰ কৰি নিজৰ নিজৰ মা দেউতাক স্মৰণ কৰক, নিজৰ নিজৰ মা দেউতাক। এদিন আমি যেতিয়া সৰু হৈ আছিলোঁ, আমাক কোলাত লৈ আমাৰ মায়ে সপোন ৰচিছিল। বৰ সুন্দৰকৈ আনন্দ চন্দ্ৰ আগৰৱালাই এটি কবিতা লিখিছিল। মৰমৰ আই, কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌহনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ দুগালত চুমা খাই, তেওঁ মোৰ পূজনীয়া মৰমৰ আই। এনেহেন সুন্দৰ আমাৰ কবিতা, ভাৱনা, সপোন দেখা সেই মাতৃগৰাকীয়ে আমাক লৈ যি সপোন ৰচিছিল, যি আশা কৰিছিল, সেই আশা আৰু সপোনক আমি যাতে বাস্তৱায়িত কৰিব পাৰোঁ। মা, তুমি য'তেই আছে, আমাৰ কাৰোবাৰ যদি মাতৃ সংসাৰৰ পৰা গৈছে, তেওঁক যাতে ঈশ্বৰে কোনোবা মাতৃ যদি সংসাৰত এৰি যাব লগা হ'ল, সেই মাতৃগৰাকীও আজি ধন্য, কাৰণ তেওঁ হৈ সন্তানে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে। আৰু যিসকল মাতৃ পিতৃ আমাৰ মাজত আছে, ভাল পাওঁ দেউতাৰ স্নেহনা মুখ, মোৰ বাবে তেওঁ হয়ে কিমান যে দুখ, নিজৰ দুখকো দুখ নুবুলি, নিজৰ কষ্টকো কষ্ট নুবুলি, নেখাই নিপিন্ধিও সন্তানক ভৰণ পোষণ দিয়া সেইজন পিতৃ
সেইগৰাকীৰ মাতৃৰ মই যদি জীৱনত কেতিয়াবা অবাধ্য হৈছিলোঁ, মই যদি মোৰ মা দেউতাৰ ওচৰত জ্ঞাতে বা অজ্ঞাতে কেতিয়াবা দুখ আচৰণ কৰিছিলোঁ, তেতিয়াহ'লে মই সফলতাৰ শিখৰত উপনীত হ'ব নোৱাৰিম। ভকতক সাক্ষী কৰি ভগৱন্তৰ চৰণত ভক্তিৰে সেৱা জনাইছোঁ। হে প্ৰভু, জ্ঞাতে বা অজ্ঞাতে গুৰুসকলৰ ওচৰত যদি মই কেনেবাকৈ দুখ কৰিছিলোঁ, সেই দুখ তুমি মোক মাৰ্জনা কৰি তোমাৰ একান্ত ভকতৰ সান্নিধ্যৰে তোমাৰ গুণ গৰিমাৰে বিশ্ব জগতত শান্তি প্ৰতিষ্ঠা কৰিব পৰাকৈ মোক তুমি শক্তি দিয়া, শক্তি দিয়া, শক্তি দিয়া। হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। গতিকে আমাৰ মা দেউতাহঁত